হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বহুত ধুনীয়া এটা হেল্ডি আৰু সকলোৱে খাব পৰা জিৰা বিস্কুটৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছো। আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু ভিডিঅ'টোত যিসকল নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো মই কেনেকৈনো বনালো বা এই ৰেচিপিটো কেনেকৈ বনালো সেইটো জানিবৰ কাৰণে আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আৰু তাৰ কাৰণে মই লৈ লৈছো আৰু এয়া চাওক 100 গ্ৰাম বাটাৰ, 100 গ্ৰাম বাটাৰ। আৰু বাটাৰখিনি চল্টেড বাটাৰ লৈছো আৰু অকণমান এনেকুৱা মেল্ট কৰি পেলাই লৈছো। আৰু লগতে ইয়াত লৈছো মই 3 টেবুল স্পুন চুগাৰ। আৰু আপোনালোকে গুড়ি মানে চেনিটো ল'ব, গুড়ি চেনিটো ল'ব, চেনি গুড়ি ল'ব 3 চামুচ আৰু ধুনীয়াকৈ হুইস্কাৰ এডালৰ সহায়ত মিক্স কৰি দিব। আৰু যিসকলে ইলেক্ট্ৰিক বিটাৰটো দি ব্লেণ্ড কৰিম বুলি ভাবিছে তেওঁলোকে সেইটো কৰিবও পাৰে, ব্লেণ্ড কৰি ল'বও পাৰে। আৰু এই প্ৰচেছটো আপোনালোকে কৰিবই, কিয়নো এই প্ৰচেছটো নকৰিলে বিস্কুটটো খাবলৈ আমাৰ মচমচীয়া নিচিনা নালাগিব। গতিকে এই প্ৰচেছটো আপোনালোকে স্কিপ নকৰিব। লগতে ইয়াতে দিছো মই আটা দিম, মই আটা দি বনাম যিহেতু সেইকাৰণে লৈছো 150 গ্ৰাম আটা। আৰু এই বেচন দিছো মই 60 গ্ৰাম বেচন। আটা দিলো ফাৰ্ষ্টত আৰু এতিয়া দিছো মই বেচন। আৰু বেচন আৰু আটা দিয়াৰ পিছত ধুনীয়াকৈ হুইস্কাৰডালৰ সহায়ত মিক্স কৰি ল'ব। এনেকুৱাকে ধুনীয়াকৈ মিলাই ল'ব। এয়া আমাৰ এতিয়া মিলোৱা হৈ গৈছে। আৰু এতিয়া লৈছো মই 50 গ্ৰাম ময়দা, 50 গ্ৰাম ময়দা ল'ব। আমি এইটোত আটাও দিছো, বেচনো দিছো আৰু ময়দাও দিছো। গতিকে ইয়াত কম পৰিমাণৰ ময়দা ব্যৱহাৰ হৈছে, আটা ইয়াতকৈ অলপ বেছি আছে। আৰু লগত লৈছো কৰ্ণফ্ল'ৰ 1 টেবুল স্পুন। এইবোৰ বিস্কুট আমি সাধাৰণতে ঘৰত বনোৱা হয়, হেল্ডি হয়, ঘৰৰ সকলোৱে খাব পাৰে সৰুৰ পৰা ডাঙৰলৈকে। আৰু লগতে দিছো মই এয়া বেকিং পাউডাৰ ½ টি স্পুন। লগত দিছো মই ½ টি স্পুন চল্ট, নিমখো দি দিছো, আধা চামুচ নিমখো দিব। আৰু চুগাৰ থকা মানুহেও খাব পাৰে। বহুতে মোক কমেণ্ট কৰে যে চুগাৰ থকা মানুহে খাব পাৰিব নে নাই। হয় পাৰিব। আৰু বহুতে এইটোও কমেণ্ট কৰে যে বাটাৰ নিদি আমি ঘি দিলে হ'ব নে? হয় হ'ব। বাটাৰৰ ঠাইত আপোনালোকে ঘি আৰু তেল দুইটাই ধুনীয়াকৈ মিক্স কৰি লৈ পেলাই বনাব পাৰিব। আৰু এয়া লৈছো মই জিৰা, ভাজি লৈছো মই জিৰাখিনি। কেঁচা জিৰা আপোনালোকে নিদিব, অলপ জিৰাখিনি শুকানকে কেৰাহীত ভাজি ল'ব, অলপ মচমচীয়া হ'ব, ভাল লাগিব। আৰু এতিয়া লৈছো এয়া ½ টি স্পুন ভেনিলা এচেঞ্চ। ভেনিলা এচেঞ্চৰ পিছত এয়া ½ টি স্পুনৰ সমানে মই লৈছো জিৰা। এইটো ভজা জিৰা হয়, সেইকাৰণে ইয়াৰ যিটো গোন্ধটো বহুত ধুনীয়া হয় ভজা জিৰাৰ। আৰু এই বিস্কুটটো সৰু বা ডাঙৰ সকলোৱে খাব পাৰে। সৰুতে আমি এইটো বিস্কুট বহুত খাইছিলো, তেতিয়া আমি বেকাৰীৰ পৰা কিনা খাইছিলো, তেতিয়া বনাব জনা নাছিলো। এতিয়া যেতিয়া জানিছো এতিয়া নিজে বনাই নিজেও খাওঁ, ঘৰত সকলোকে খুৱাও বাৰু। আৰু এয়া আমাৰ ডোটো বনাই কমপ্লিট হৈ গ'ল। এতিয়া ধুনীয়াকৈ বেলনা এডালৰ সহায়ত ধুনীয়াকে বেলি ল'ব। আৰু বহুত বেছি পাতলো নকৰিব আৰু বহুত বেছি শকতো নকৰিব, মিডিয়ামকে ৰাখিব আপোনালোকে। এয়া চাওকচোন, এনেকুৱাকে বেলি ল'ব। বেলিলে আৰু যদি আপোনালোকৰ মন যায় তেতিয়াহ'লে অকনমান জিৰা ওপৰেদি হালকাকে ছটিয়াই প্ৰেছ কৰি দিব হাতখনেৰে, হাতেৰে ধুনীয়াকৈ অকনমান মিলাই দিব। আৰু এতিয়া এটা কুকিজ কাটাৰৰ সহায়ত ধুনীয়াকৈ কাটি ল'ব। এনেকুৱাকৈ কুকিজ কাটাৰ বহুত কিবা বেলেগ বেলেগ শ্বেপৰো পায়, বেলেগ বেলেগ ডিজাইনৰো পায়। গতিকে আপোনালোকৰ যিটো পচন্দ হয় সেইটো লৈ শ্বেপকেইটা ধুনীয়াকৈ উলিয়াই ল'ব। আৰু মই ৰাউণ্ড শ্বেপটো লৈছো, ৰাউণ্ড শ্বেপটো মোৰ ভাল লাগে এইটোত, আৰু সেইকাৰণে মই এইটো লৈ পেলাই গোটেই কেইটা ইয়াতে উলিয়াই লৈছো। লাহে লাহেকে প্ৰেছ কৰি দিব, বহুত বেছি জোৰো দিব নালাগে। এয়া আমাৰ গোটেইখিনি হৈ গ'ল। আৰু আমি এতিয়া এটা এটাকৈ কাটি লৈ মানে যিখিনি আমি শ্বেপ উলিয়াই লৈছিলো গোটেইখিনি ধুনীয়াকৈ এটা এটাকৈ আমি উলিয়াই ল'ম। এয়া একেবাৰে শকতো হোৱা নাই আৰু পাতলো নকৰিব, বেছি শকত হলেও বেয়া, বেছি পাতল হলেও বেয়া। এতিয়া এনেকুৱাকে গোটেই শ্বেপখিনি মই এটা এটাকৈ উলিয়াই ল'ম। আৰু যিখিনি আমাৰ এক্সট্ৰাকে থাকি গৈছে সেইখিনিও পিছত আপোনালোকে সেইখিনিকো লাডু আকাৰত বনাই আকৌ বেলনা মাৰি পেলাই
তেনেকুৱা শ্বেপ কাটাৰ মানে কুকিজ কাটাৰটো দি শ্বেপত উলিয়াই ল'ব পাৰিব। এতিয়া মই ইমানখিনি উলিয়াই ললো আৰু এতিয়া আমি ওপৰত ডেকোৰেশ্যনৰ কাৰণে আৰু কেইটামান আৰু অকণমান মানে জিৰা দি দিব পাৰে। মই গোটেইখিনিত অলপ অলপকে লগাই দিলো আৰু এতিয়া মই এইখিনি কেইটামান গেছত বনাম আৰু কেইটামান মই মানে অভেনত বনাম। এয়া গেছত বনাবৰ কাৰণে প্লেট এখনত ধুনীয়াকৈ অইল ব্ৰাছ কৰি ললো, তলত আপোনালোকে অকণমান তেল লগাই ল'ব, লগাই ফাক ফাককে এনেকুৱাকে দি দিব। যিহেতু মই কেইটামান গেছত বনাই দেখুৱাম, বহুতে মোক সেইটো কমেণ্ট কৰে যে গেছত কেনেকে বনাব পাৰি, আৰু মোৰ আগৰ ভিডিঅ' আছেও গেছত বনাব পৰা। তথাপিও মই এই কেইটামান গেছত বনাই দেখুৱাম আৰু কেইটামান মই অভেনত বনাই দেখুৱাম। অভেনৰ কাৰণে অভেনৰ ট্ৰেখন আমি অইল ব্ৰাছ কৰি কাগজ এখন লগাই এয়া বাকী কেইটা কুকিজ মই তাত উঠাই দিলো। আপোনালোকে ইয়াত বাটাৰ পেপাৰো লগাব পাৰে, নৰ্মেল হোৱাইট পেপাৰো লগাব পাৰে, খালি অইল ব্ৰাছটো স্কিপ নকৰিব। হৈ গ'ল। আৰু কেৰাহীত এয়া মই গেছটো জ্বলাই ধুনীয়াকৈ প্লেট এখন পাতি দিছো আৰু অকণমান প্ৰিহিট কৰি ল'ব, কেৰাহীখন অকণমান গৰম কৰি ল'ব হা। তাৰপিছত এয়া মই প্লেটখন দি দিলো আৰু বতাহ সোমাব নোৱাৰাকৈ ঢাকন এখন লগাই দিলো আৰু খুব বেছি 15 পৰা 20 মিনিটৰ ভিতৰত সেইখিনি আমাৰ ৰেডি হৈ যাব। এয়া মই 20 মিনিটৰ পিছত উলিয়াইছো, দুইটা প্লেটে উলিয়াই ললো। বহুত ধুনীয়াকৈ হৈছে চাওকচোন, গেছৰ কেইটা কিমান ধুনীয়াকে হৈছে। তলটো মানে চাইডটো পিছফালটো যেতিয়া ৰঙা ৰঙা হৈ যায় গম পাব যে আমাৰ কুকিজ হৈ গ'ল। আৰু বেকিঙৰ কাৰণে মানে অভেনৰ কাৰণে মই 150 ডিগ্ৰীত 15 মিনিটছৰ কাৰণে বেক কৰিছো। সকলোৰে অভেনৰ টেম্পাৰেচাৰবোৰ বেলেগ বেলেগ হয় কোম্পানী লৈ লৈ, গতিকে আপোনালোকে নিজৰ নিজৰ সেইটো লৈ আপোনালোকে নিজৰ নিজৰ টেম্পাৰেচাৰটো নিজে ছেট কৰি ল'ব। এয়া চাওক মোৰটো কিমান ধুনীয়া হ'ল বিস্কুটটো, চাওকচোন এয়া কিমান বেছি ক্ৰিস্পি হৈছে, নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। আৰু এনেকুৱাকে আপোনালোকে বনাব, ঘৰতে খাব, বহুত দিনলৈ সংৰক্ষণ কৰি থব পাৰে বটলত ভৰাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলে একেবাৰে নাপাহৰিব, কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবোৰ চাই বহুত বেছি উৎসাহিত হওঁ। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।